গ্ৰেড 4ৰ ক্ষেত্ৰত দুটা কেটেগৰী আছে। এটা যিসকলে ক্লাছ 8 পাছ কৰিছে আৰু এটা কেটেগৰী আছে যিবিলাক ক্লাছ 10ৰ ওপৰত পাছ কৰিছে। ক্লাছ 8ত পাছ 10ত পাছ কৰাবিলাকৰ 21 তাৰিখে প্ৰথম বেলা 10 বজাৰ পৰা 12 বজাত পৰীক্ষা হ'ব আৰু যিসকল ক্লাছ 8 এণ্ড এবাভ আছে তেওঁলোকৰ 2 বজাৰ পৰা 4 বজা পৰীক্ষা হ'ব। ঠিক সেইদৰে তৃতীয় বৰ্গৰ কাৰণেও তিনিটা কেটেগৰী উলিওৱা হ'ল। এটা কেটেগৰী হ'ল যিসকলে হায়াৰ ছেকেণ্ডাৰী এণ্ড এবাভ পাছ কৰিছে। ছেকেণ্ড কেটেগৰী হ'ল যিবিলাকে গ্ৰেজুৱেট এণ্ড এবাভ পাছ কৰিছে আৰু থাৰ্ড কেটেগৰী হ'ল যিসকলক ড্ৰাইভাৰ লাগে। যিটো ফাৰ্ষ্ট কেটেগৰী আছে হায়াৰ ছেকেণ্ডাৰী এণ্ড এবাভ তেওঁলোকৰ পৰীক্ষা 28 তাৰিখে প্ৰথম বেলা 10 বজাৰ পৰা 12 বজালৈকে হ'ব আৰু যিসকলে গ্ৰেজুৱেট এণ্ড এবাভ তেওঁলোকৰ পৰীক্ষা 28 তাৰিখে 2 বজাৰ পৰা 4 বজালৈকে হ'ব আৰু যিসকলৰ ড্ৰাইভাৰ আছে তেওঁলোকৰ পৰীক্ষা 11 ছেপ্টেম্বৰত ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈকে হ'ব। যে দুটা কমিশন গঠন কৰিছিলে, গ্ৰেড ক্লাছ 3 কাৰণে এটা কমিশন আশিষ ভূটানী ছাৰ তেওঁৰ চেয়াৰমেন হয় আৰু ক্লাছ 4ৰ কাৰণে কল্যাণ চক্ৰৱৰ্তী ছাৰ তেখেতলোকৰ চেয়াৰমেন হয়। দুয়োটা কমিশনে সিদ্ধান্ত কৰিলে যে ৰিটেন পৰীক্ষা এই গোটেই বস্তুটো ৰিটেন পৰীক্ষা বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন সেৱাৰ দ্বাৰা কৰা হ'ব আৰু সেই মৰ্মেই আজি আপোনালোকক যিহেতু ৰিটেন পৰীক্ষা আমি কৰি আছোঁ ইন প্ৰেজেন্স অফ দি বোথ কমিশন আপোনালোকক আমি আমন্ত্ৰণ কৰিছোঁ টু জনাবলৈ হোৱাট ইজ দি ফেকচুৱেল পজিশ্যন। প্ৰথম ফেকচুৱেল পজিশ্যনটো এনেকুৱা যে যিখিনি এই পৰীক্ষাৰ কাৰণে যাৱতীয় যিমান প্ৰস্তুতিৰ প্ৰয়োজন একেবাৰে কুৱেশ্যন পেপাৰৰ পৰা কৰি আনচাৰ শ্বীট বনোৱাৰ পৰা ইনভিজিলেটৰ এপইণ্টমেণ্ট বাকী চব কাম সম্পূৰ্ণৰূপে কমপ্লিট হৈ গৈছে। ইট ইজ অল ডান। আৰু আপোনালোকে গম পাইছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া এই গোটেই দায়িত্বভাৰ মাননীয় আমাৰ প্ৰত্যেকটা জিলাৰ উপায়ুক্তসকলক দি থৈছে যে এতিয়া পৰীক্ষাটো সুকলমে তেওঁলোকে পাতিব লাগে। এইখিনিতে জনাই দিওঁ যে পৰীক্ষাটো আপোনালোকে জানেই যে 25টা ডিষ্ট্ৰিক্ট 21 তাৰিখে 24টা ডিষ্ট্ৰিক্টত হ'ব আৰু 25 তাৰিখে 25টা ডিষ্ট্ৰিক্টত হ'ব। মানে বাক্সা এটা ডিষ্ট্ৰিক্ট আছে যিটো 28 তাৰিখৰ পৰীক্ষাৰ কাৰণে সংযোজিত হৈছে। বাকী 24টা জিলাত 24খন জিলাত হ'ব আৰু 28 তাৰিখে আপোনালোকে এটা জিলা আৰু বেছি সংযোজিত হৈছে, এইটো হ'ল বাক্সা জিলা। প্ৰত্যেকটা পেপাৰৰ কাৰণে ধৰক পেপাৰ ওৱান আমি কৰিছোঁ ফৰ ক্লাছ 10 এণ্ড এবভ। তাত সৰ্বমুঠ আমি 9টা কেন্দ্ৰ চিনাক্ত কৰিছোঁ অসমৰ 900 কেন্দ্ৰ আৰু তাত পৰীক্ষাৰ্থীৰ সংখ্যা হ'ল 4,02,056। আপোনালোকক এইবিলাক এতিয়া লিখি যদি লিখিব, কিন্তু আপোনালোকক আমি চিট দি আছোঁ। অল চিটছ উইল বি প্ৰভাইডেড। দি দিয়ক। ঠিক সেইদৰে পেপাৰ 2 যিটো ক্লাছ 8 এণ্ড এবভ তাত আমাৰ চেণ্টাৰ ইউজ হ'ব 136টা 136 আৰু কেণ্ডিডেটৰ সংখ্যা হ'ল 1,06,747। ঠিক সেইদৰে যিটো হায়াৰ ছেকেণ্ডাৰী এবাভ পেপাৰ 3 28 তাৰিখে প্ৰথম পেপাৰটো হ'ব। লাষ্ট পেজটো চাওক, লাষ্ট পেজ পেপাৰ 3ত আমাৰ য'ত হায়াৰ ছেকেণ্ডাৰী এবাভ তাত 1211টা চেণ্টাৰ ইউজ হ'ব, 1211 চেণ্টাৰ্ছ আৰু পৰীক্ষাৰ্থীৰ সংখ্যা হ'ল 5,04,083, 5,04,083। পেপাৰ 4 য'ত গ্ৰেজুৱেট এণ্ড এবাভ আছে তাত সৰ্বমুঠ চেণ্টাৰ ইউজ হ'ব 692। কৈ দিয়া যায় বেছি সময় নহয় ন। এটা 144ত এই দুটা অৰ্ডাৰ ওলোৱাৰ সম্ভাৱনা আছে। ইয়াৰ এটা ইম্পেক্ট আছে। যদি এই অৰ্ডাৰ ওলায় তেতিয়াহ'লে যদি কোনোবা কেণ্ডিডেটে ভিতৰত প্ৰহিবিটেড সামগ্ৰী লৈ যোৱা ধৰা পৰে তেতিয়াহ'লে তেওঁৰ
প্ৰসিকিউশ্যন হ'ব আণ্ডাৰ ছেকশ্যন 188 IPC আৰু সেই প্ৰসিকিউশ্যন হ'লে তেওঁৰ ভৱিষ্যত চাকৰিতো কেতিয়াবা অসুবিধা আহিব পাৰে। গতিকে আপোনালোকৰ জৰিয়তে মই সকলো পৰীক্ষাৰ্থীক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে এই বেণ্ড সামগ্ৰীখিনি ভিতৰত নিনিয়ে যাতে, কাৰণ তেওঁলোকৰ অসুবিধা হ'ব পাৰে। সেইবিলাক এলাউড আছে। মানি বেগ মিন্স আমি যিকেইটা এলাউড আছে এইবিলাক এনেকৈ কৈছোঁ, দ্য কেণ্ডিডেটছ আৰ এলাউড টু কেৰি অনলি দি ফটো আইডেণ্টিটি কাৰ্ড, দি এডমিট কাৰ্ড ইছ্যুড বাই আছ, competent authority, identity card issued by the competent authority, pen, pencil, eraser, credit card, debit cards or any other plastic card. এইখিনি নিব পাৰিব, বাকি কোনো বস্তু নিব নোৱাৰিব। আৰু এটা আমি অৱশ্যে আমাৰ বোৰ্ডবিলাকত লগাই দিছে প্ৰত্যেকটা চেণ্টাৰত যে সেইবিলাক বস্তু যিবিলাক বেণ্ড আইটেম আছে সেইবিলাক ৰাখাৰ কোনো ব্যৱস্থা কৰা নহ'ব, যাতে তেওঁ লৈ নাযায়। কাৰণ ৰখাৰ ব্যৱস্থা কৰিলে কাৰ বস্তু ক'ত যাব এইটো হিচাপ কৰাটো অসুবিধা হয়। সেইকাৰণে আমাৰ চেণ্টাৰবিলাকে বাহিৰত বোৰ্ড লগাই দিছে, ইতিমধ্যে বোৰ্ড লগোৱা আৰম্ভ হৈছে যে যাতে কোনেও লৈ নাহে। আমিও এডমিট কাৰ্ডবিলাকত এইটো লিখি দিছোঁ যাতে বেণ্ড আইটেমবিলাক যাতে তেওঁলোকে লৈ নাহে, কাৰণ তাত ৰাখাৰ কোনো প্ৰভিজন কৰা নহয়। কাৰণ হাজাৰ হাজাৰ কেণ্ডিডেট এটা চেণ্টাৰত সোমাব, ৰাখাৰ প্ৰভিজন কৰিলে কাৰ বস্তু ক'ত যাব হিচাপ নহ'ব। কোনো নহয়, কোনো নিৰীক্ষকে নহয়, অবজাৰ্ভাৰ যিবিলাক গৈছে, SO যিবিলাক গৈছে, যিবিলাক অফিচাৰ্ছ অন ডিউটি আছে, প্ৰত্যেককেইজনে নিজৰ মোবাইল ফোনটো চেণ্টাৰ ইনচাৰ্জক জমা দিব লাগিব। আৰু কেৱল চেণ্টাৰ ইনচাৰ্জৰ মোবাইল ফোন চলি থাকিব, কাৰণ তেওঁ কিবা অসুবিধা হ'লে ৰিপৰ্ট কৰিব লাগে। আৰু তেওঁৰ মোবাইল ফোনত তেখেতক কোৱা হৈছে যে চলিব তেওঁৰ ৰুমৰ পৰাহে, নট ফ্ৰম দি আউটছাইড, মানে তেওঁ যাতে আউটছাইডত লৈ নাযায়। বাকীবিলাকক আমি ইনষ্ট্ৰাকশ্যন দিছোঁ, অসম চৰকাৰেও দিছে যে বাকীবিলাক প্ৰত্যেককেইজন বিষয়া কৰ্মচাৰী যিবিলাক এই নিয়োজিত আছে তেওঁলোকৰ মোবাইল ফোনটো প্ৰথমতে আহি চেণ্টাৰ ইনচাৰ্জক জমা দিব। চেণ্টাৰ ইনচাৰ্জৰ তাতে থাকিব বস্তুবিলাক। কেণ্ডিডেটৰ ক্ষেত্ৰত আমাৰ কিছুমান ইনষ্ট্ৰাকশ্যন আছে। এটা ইনষ্ট্ৰাকশ্যন আছে যে আমি পাৰ্চনেলাইজ OMR আমাৰ প্ৰত্যেক পৰীক্ষাতে হৈ আছে, পাৰ্চনেলাইজ OMR আমি ইউজ কৰোঁ, য'ত নাম আৰু ফটো থাকে, আৰু য'ত এটেণ্ডেঞ্চ শ্বীট আছে তাতে নাম আৰু ফটো থাকে। গতিকে কেণ্ডিডেটজনে প্ৰথম কামটো হ'ল কেণ্ডিডেটৰ যে যেতিয়া মই আপোনালোকৰ জৰিয়তে কেণ্ডিডেটক অনুৰোধ জনাব বিচাৰিছোঁ যে OMRত লিখাৰ আগতে তেওঁ চেক কৰিব সেই OMRটো তেওঁৰ হয়নে নহয়, কাৰণ ইট ইজ এ পাৰ্চনেলাইজড OMR। কাৰণ তেওঁ লিখিব কিছু, তাৰপিছত দেখিব মোৰ নহয়, তেতিয়া অলপ অসুবিধা হ'ব। গতিকে লিখাৰ আগতে চেক কৰি ল'ব যে সেই OMRটো তেওঁৰ হয় নে নহয়। যদি নহয় তেতিয়াহ'লে তেওঁ ৰিপ্লেচমেণ্ট এটা লৈ ল'ব লাগে। থাকিব OMR ফটো থাকিব, ছিগনেচাৰো থাকিব। দ্বিতীয় যিটো এটেণ্ডেঞ্চ শ্বীট আছে, য'ত এটেণ্ডেঞ্চ লয়, তাতেও ফটো আৰু ছিগনেচাৰ থাকিব, স্পেচিমেন ফটো আৰু ছিগনেচাৰ থাকিব। আমি ইনভিজিলেটৰে কওক বা যিজনে এটেণ্ডেঞ্চ শ্বীট ল'ব তেখেতক এটা ইনষ্ট্ৰাকশ্যন দিছোঁ যে তেওঁলোকে চহী কৰাৰ আগতে OMRত কওক বা এটেণ্ডেঞ্চ শ্বীটত চহী কৰাৰ আগতে মিলাই চাব যে ফটোত থকা মানুহজন আৰু তাত বহি থকা মানুহজন একে হয় নে নহয়। আৰু সেইটো হ'লে ইম্পাৰ্চনেশ্যন অফ এনিথিং ইজ এভইডেড, ইম্পাৰ্চনেশ্যন হ'ব নোৱাৰে। নেক্সট আপোনালোকে গম পাইছে যোৱাবাৰ আমাৰ পুলিচৰ পৰীক্ষাত এটা চেণ্টাৰৰ পৰা কুৱেশ্যন পেপাৰ লৈ গৈছিলে বিকজ অফ ছাম কমিউনিকেশ্যন ইছ্যুজ। সেইকাৰণে আমি এইবাৰ এডমিট কাৰ্ডতে আমি লিখি দিছোঁ যে যদি কেণ্ডিডেটজনে নিজৰ কুৱেশ্যন পেপাৰ আৰু এনচাৰ বুকলেট জমা দি নাযায়, কুৱেশ্যন বুকলেট আৰু OMR যদি জমা দি নাযায়, হি উইল বি ট্ৰিটেড এজ এবচেণ্ট, তেওঁ ৰিজাল্ট নোলাব। গতিকে আমি আপোনালোকৰ জৰিয়তে আকৌ এটা কেণ্ডিডেটক অনুৰোধ জনাইছোঁ যে যদি আমাৰ কোনোবা নিৰক্ষকে ভুল কৰিলেও তেওঁ যাতে নিদিয়াকৈ নাযায়। আৰু
এডমিট কাৰ্ডত আমি কিছু নিৰ্দেশনা লিখা আছে, এইবিলাক গোটেই কথাখিনি এডমিট কাৰ্ডত আছে। কেণ্ডিডেটসকলক আপোনালোকৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ যে এডমিট কাৰ্ডখন তেওঁলোকে ইতিমধ্যে ডাউনলোড কৰিছে, তেওঁলোকে একবাৰ ভালকৈ পঢ়ি চায় তাতে কি লিখা আছে কি লিখা নাই আৰু সেইখিনি যাতে সম্পূৰ্ণভাৱে মানি চলে। এবচেণ্ট বুলি গণ্য কৰা যাব তেখেতক, তে ৰিজাল্ট নোলাব আৰু এবচেণ্ট হ'লে, আৰু সেইটো আমি এডমিট কাৰ্ডতে লিখি দিছোঁ। নেক্সট আৰু এটা পইণ্ট আছিলে যিটো আপোনালোকৰ জৰিয়তে অলপ প্ৰচাৰৰ প্ৰয়োজন আছে, দ্যাট ইজ হ'ল যে যিবিলাক আমাৰ ফিজিকেলি চেলেঞ্জড প্ৰাৰ্থীবিলাক আছে তেওঁলোকৰ ক্ষেত্ৰত আমি কিছু শিথিলতা, যোৱাকালি আমাৰ মাননীয় চিফ ছেক্ৰেটাৰী ছাৰ আৰু আমাৰ দুয়োটা কমিশ্যনৰ লগত এটা মিটিং হৈছিলে। মিটিং হোৱাৰ পিছত তেওঁলোকৰ পৰীক্ষা দিয়াত, স্ক্ৰাইব লোৱাত কিছু শিথিলতা কৰা হৈছে। এজ পাৰ দি ৰুল, একেবাৰে যদি আমি নিয়মৰ ভিতৰত যদি যাওঁ তেতিয়াহ'লে যিসকলে নিজৰ স্ক্ৰাইব ইউজ কৰে, প্ৰথমতেতো স্ক্ৰাইব কোনে ইউজ কৰে এইটো বেলেগ কথা, কিন্তু যিসকলে নিজৰ স্ক্ৰাইব ইউজ কৰে তেতিয়াহ'লে তেওঁৰ কোৱালিফিকেশ্যনটো তেওঁ যিটো পৰীক্ষা দিব তাতকৈ 1 ক্লাছ তলৰ হ'ব লাগিব। গতিকে আমি যিসকলে নিজৰ স্ক্ৰাইব লৈ আহিব আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে সেইটো সঠিকমতে লৈ আহে। যদি স্ক্ৰাইব ইউজ কৰে তেওঁ যাতে, যদি ক্লাছ 8ৰ দিছে 7 পাছ বা 8ৰ পঢ়ি থকা ল'ৰাটো আনিলে ভাল হয়, গ্ৰেজুৱেটৰ দিব আহিছে যদি গ্ৰেজুৱেট বা তাৰ তলৰ হ'লে ভাল হয়, হায়াৰ ছেকেণ্ডেৰী হ'লে তাতকৈ তলত হোৱাটো ভাল হয়। আৰু সেই সমস্যাৰ পৰা তেখেতক নিজাত দিবলৈ আমি এটা ছিষ্টেম ডেভেলপ কৰিছিলোঁ যে যিসকলে স্ক্ৰাইব ল'ব বিচাৰে তেতিয়াহ'লে নিজৰ স্ক্ৰাইব ল'ব বিচাৰে তেওঁলোকে আমাৰ জিলা উপায়ুক্তসকলৰ তাত এটা ব্যৱস্থা কৰা হৈছে, আগতীয়াকৈ যদি এটা আণ্ডাৰটেকিং লৈ আহে তেতিয়াহ'লে পৰীক্ষা কেন্দ্ৰত তেওঁৰ কোনো অসুবিধা নহ'ব যে মোৰ স্ক্ৰাইব এইজন